নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ লুইটৰ বাতৰি চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছে পুনৰ এটি নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি খুবেই ডাঙৰ দুখবৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাক আপোনালোকে সকলোৱে চিনি পায় অভিনেত্ৰী পূৰবী শৰ্মা বৰ্তমান আমাৰ মাজত নাই হয় বন্ধু বান্ধৱীসকল জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ আকস্মিক বিয়োগ হৈছে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক বিয়োগ অভিনেত্ৰীগৰাকীৰ অসুস্থ হৈ পৰাত লৈ যোৱা হৈছিল অভিনেত্ৰীগৰাকীক হস্পিটাললৈ কিন্তু দুখবৰটো হ'ল যে অভিনেত্ৰীগৰাকী বৰ্তমান আমাৰ মাজত নাই মাৰোৱাৰী মেটাৰনিটি হস্পিটালত মৃত ঘোষণা কৰে পূৰবী শৰ্মাক বহু অসমীয়া জনপ্ৰিয় চিনেমাত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাই অভিনেত্ৰীগৰাকীৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈছে ৰাজ্যবাসী অভিনেতা তপন দাসৰ পত্নী আছিল জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা অভিনেত্ৰীগৰাকীৰ বিয়োগত সমগ্ৰ অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে মোৰ চেনেলৰ ফালৰ পৰা অভিনেত্ৰীগৰাকীৰ বিদেহী আত্মা চিৰশান্তি কামনা কৰিছোঁ